Hello viewers, welcome to my YouTube channel Daily Information. To পেটৰ যেহেতু কাউন্সেলিং স্টার্ট হৈছে মই এতিয়া আপোনালোকক দেখুৱাম A to Z কাউন্সেলিং কেনেদৰে কৰিব লাগিব অৰ্থাৎ লগইনৰ পৰা স্টার্ট কৰি কাউন্সেলিংৰ প্ৰিফাৰেন্স এড কৰা লৈকে আৰু প্ৰিফাৰেন্স এড কৰাৰ পিছত আপুনি সেই যোনখিনি কাউন্সেলিং কৰিলে সেই ফৰ্মটো কেনেদৰে PDF ফাইলত প্ৰিন্ট আউট কৰি মোবাইলত থব বা আপুনি ওলাই আনিব তো প্ৰথম কথা আপোনালোকে অকনো স্কিপ নকৰিব ভিডিওটো যদিও আপুনি কি কৰে অনলাইনত কৰিব অনলাইনৰ দোকানত গৈ বা নেটকেপত গৈ আপুনি কৰিব কাউন্সেলিং হয়তো সেই নেটকেপৰ মানুহজনেও নাজানিব পাৰে কাৰণ এটো কাউন্সেলিংটো বেছি এটা নহয় সচৰাচৰ হৈ নাথাকে ইয়াতে কিছুমান নিয়ম থাকে কিছুমানে নাজানে তো আপুনি যেতিয়া জানিব তেতিয়া নিশ্চয় ক'ব পাৰিব আপুনি সন্মুখতে কৰি দিব অনলাইন তো আপোনালোকৰ প্ৰবলেম নহয় তো মই ভাবো আপুনি বাহিৰত যাব নালাগে নিজৰ মোবাইলতে কৰিব পাৰিব যেটো সিম্পল হয় কিন্তু কিছুমান কথা অকল মন কৰিবলগীয়া তো কেনেদৰে কৰিব A to Z দেখুৱাম অলপো মিছ নকৰিব স্কিপ নকৰিব ভিডিওটো হেকলে চাই থাকিব আৰু যি সকলে পেড দিছা তোমালোকে মাষ্ট বি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ যিবোৰ সৰু সৰু ইনফৰমেশন সেইবোৰ ইনফৰমেশন হবাতকৈ আগত এইটো চেনেলৰ যোগেদি শেয়াৰ কৰা হয় বা পেড পলিটেকনিকৰ সকলোখিনি ইনফৰমেশন এইটো চেনেলৰ যোগেদি আমি শেয়াৰ কৰি আহিছো তো ইয়াতে কোনো ধৰণৰ আপোনাৰ প্ৰবলেম নহয় এইটো চেনেল ফলো কৰি ৰাখিব গোটেইখিনি ইনফৰমেশন আপুনি পাই যাব তো কি কৰিব ডিটিৰ অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব তো নিশ্চয় আপোনালোকে জানে dt.assam.gov.in এইটো ওয়েবসাইটত মই ভিজিট কৰিলো ভিজিট কৰাৰ পিছত তলত চাওক লিংক এটা আহিছে নতুনকৈ এইটো যে পেড 2021 অনলাইন কাউন্সেলিং ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকৈ আহিব ওকে মাৰি দিব মই ওকে মাৰি দিলো ওকে মাৰাৰ পিছত আপুনি ইয়াতে rules খিনি দেখা পাব এইটো ভিডিও মই আগতেই শেয়াৰ কৰি দিছিলো তো ইয়াতে সিম্পলি মই এতিয়া লগইন কৰিম লগইনত মাৰি দিলো লগইন বটনত আহাৰ পিছত ইয়াতে লগইন হ'ব লাগিব তাৰ আগতে মই ইয়াতে এটা লগইন হৈ আছিল এটো আগত লগ আউট কৰো তো লগইনত মাৰি দিলো লগইনত মাৰাৰ পিছত এনেকৈ আহিব তো লগইনত মাৰিলে এনেকৈ আহিব প্ৰথমে আপুনি ৰোল নাম্বাৰ এন্টাৰ কৰিব লাগিব তো আপোনাৰ যোনটো পেটৰ এডমিটত ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰটো আপুনি সিম্পলি এন্টাৰ কৰি দিব তো এন্টাৰ কৰাৰ পিছত আপুনি তলত দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ তো ডেট অফ বাৰ্থটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব প্ৰথমে আহিব ডে অৰ্থাৎ দিনটো সিলেক্ট কৰিব লাগিব তো মই ডে সিলেক্ট কৰি আছো প্ৰথমে মই ডে সিলেক্ট কৰিলো তাৰ পিছত মান্থটো সিলেক্ট কৰিব লাগিব তো মান্থটো সিলেক্ট কৰাৰ পিছত আপুনি ইয়াৰ সিলেক্ট কৰিব তো ইয়াৰ সিলেক্ট কৰি আছো মই ইয়াৰ পৰা ইয়াৰটো সিলেক্ট কৰি দিলো সিলেক্ট কৰাৰ পিছত লগইন বটনত ক্লিক কৰি দিব তো হৈ গল মোৰ সাকসেসফুলি লগইন হৈ গল তো এতিয়া আহিছে মেইন জনটো আমাৰ ফৰ্ম বা এতিয়া আমি কি কৰিব লাগিব সেইখিনি তো ইয়াতে বহুত কিবা কি লিখাই আছে ম্যাক্সিমাম বস্তু লিখাই থাকে আৰু জাস্ট আমি বাকিখিনিহে অলপ কিছুমান এড কৰিব লাগে আৰু ডকুমেন্টস আপলোড কৰিব লাগে তো স্কৰটো আহিব আপোনাৰ নামটো আহিব ডেট অফ বাৰ্থটো আহিব তো কনফাৰ্ম কৰিব লাগিব ডেট অফ বাৰ্থটো তো মই এইখিনি কথা আগতে কৈছিলো যে ডেট অফ বাৰ্থটো আমি কনফাৰ্ম কৰিব লাগিব যোনটো ডেট অফ বাৰ্থ আমি দিছো সেইটো ডেট অফ বাৰ্থ আপোনাৰ হয় নে নাই কিছুমানে হয়তো ভুল কৰি দিছা 2001 হ'ব লাগিছিল 2002 দিছা কাৰণ তোমাৰ বয়সত নিমিলে তো তোমাৰ ডাইৰেক্ট ৰিজেক্ট হৈ যাব কোনো ধৰণৰ টেনচন নোহোৱা কৰি তোমালোক কেনসেল হৈ যাব তোমালোকে সিট নোপোৱা কাৰণ বয়স ইয়াতে পাৰ হৈ গলে কনসিডাৰ নহয় তো ডেট অফ বাৰ্থটো ঠিকে আছে তথাপি আকৌ যেহেতু ইয়াতে কৰিব দিছে সিলেক্ট কৰিব দিছে তো মই সিলেক্ট কৰি লও কনফাৰ্ম কৰি দিও যেহেতু কনফাৰ্মে হয় যোনটো ডেট অফ বাৰ্থ মই যোনটো কৰি আছো তো ডেট অফ বাৰ্থ যদিও কনফাৰ্ম আপোনাৰ তথাপি আকৌ ইয়াতে এন্টাৰ কৰিব কাৰণ ইয়াতে যোনটো আপুনি এন্টাৰ কৰিব হয়তো আগতে ভুল হৈছিলে এতিয়া শুদ্ধ কৰিও দিব পাৰিব তো আপোনাৰ নিজৰ ডেট অফ বাৰ্থ ইয়াতে এন্টাৰ কৰি দিব জাস্ট তো এন্টাৰ কৰাৰ পিছত ইয়াতে চাওক আপোনাৰ বয়স কিমান ইয়াতে আহি গৈছে 19 বছৰ 2 মাহ 12 দিন তো এটো আহি গল তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰিব চাওক জেন্ডাৰটো যদি ভুল হৈ আছে দেন হেতু আপুনি শুদ্ধ কৰিব ইয়াতে জেন্ডাৰটো ভুল হৈ আছে মেল হৈ আছে মই ফিমেল কৰিব লাগে তো কৰি দিলো তাৰ পিছত দেউতাৰ নাম হেখিনি ঠিকে আছে মাদাৰ্স নেমটো আহি গৈছে তাৰ পিছত গাৰ্জিয়ান নেম বা ফাদাৰ মাদাৰ্স নেম তো গাৰ্জিয়ান নেম হ'ব তো মই গাৰ্জিয়ান নেম হিচাপে দেউতাৰ নামটো লিখি দিও আপুনি নিজৰ দেউতাৰ নামটো ইয়াতে লিখি দিব তো ইয়াতে দেউতাৰ নামটো মই লিখি দিলো তো আপোনাৰ নিজৰ দেউতাৰ নামটো লিখি দিব গাৰ্জিয়ানৰ নাম হিচাপে মাৰাৰ পিছত তলত আহিব ইয়াতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন ইয়াতে এপ্লাইং এক্সামিনেশন ইয়াতে সিলেক্ট কৰিব লাগিব তো ইয়াতে SSLC হ'ব তাৰ পিছত টোটেল মাৰ্ক কিমান আছিল টোটেল মাৰ্কটো আমাৰ কিমান হেতু নিশ্চয় জানে 600 মাৰ্ক আছিল আৰু মাৰ্ক অবটেইন কিমান মাৰ্ক আপুনি পাইছিলে হেতু লিখিব লাগিব তো মাৰ্ক আপুনি কিমান পাইছে হেতু লিখিব তো আপুনি মেট্ৰিকৰ টোটেল কিমান মাৰ্ক পাইছিলে হেতু ইয়াতে এন্টাৰ কৰিব কিমান মাৰ্কৰ এক্সাম আছিল 600 মাৰ্কৰ তো তাৰ ভিতৰত আপুনি কিমান পাইছে হেতু লিখিব তাৰ পিছত ইয়াতে পাৰ্সেন্টেজটো অটো আহি যাব আপুনি লিখিব নালাগে তাৰ ডিভিজন কি ডিভিজন পাইছিলে সেকেন্ড নিশ্চয় ইয়াতে মই সেকেন্ড লিখি দিম সেকেন্ড কাৰণ ইয়াতে 57% আহিছে নেম অফ দি কলেজ অৰ্থাৎ কোৰ পৰা আপুনি মেট্ৰিক পাস কৰিছে হেতু স্কুল বা কলেজৰ নামটো ইয়াতে লিখি দিব তো মই ইয়াতে লিখি আছো আপুনি জৰ পৰা পাস কৰিছে মেট্ৰিক পাস কৰিছে
তাৰ নামটোহে ইয়াতে লিখিব লাগিব। তো মই লিখি দিলোঁ, ইয়াতে স্কুলৰ নামটো লিখিলোঁ। তাৰপিছত বৰ্ড কি হয়, নিশ্চয় সেৱা হ'ব, নহ'লে CBSE হ'ব। মই চিম্পলি সেৱা লিখি দিছোঁ। ইয়াৰ অফ পাছিং কিমান চনত পাছ কৰিছে, তো 2018 বা কিছুমান 20 হ'ব পাৰে। তো তোমালোকৰ যোনটো হয় সেইটো তোমালোকে লিখিবা। তাৰপিছত তলত আহিলে যে ফিল আপ ইয়ৰ মাৰ্কশ্বিট, মাৰ্কশ্বিটটো ইয়াতে লিখিব লাগিব, অৰ্থাৎ 10ৰ যোনটো মাৰ্কশ্বিট, টোটেল মাৰ্ক অবটেইন ইন ইংলিছ ছাবজেক্ট আউট অফ 100, 100ৰ ভিতৰত আপুনি ইংলিছত কিমান মাৰ্ক পাইছিলে। তো ইয়াতে মই লিখি দিলোঁ যেনেকুৱা 60। তাৰপিছত জেনেৰেল মেথমেটিক্স, মেথছত আপুনি কিমান পাইছে, তো এইটো লিখি দিব আপোনাৰ মেট্ৰিকৰ যোনটো মাৰ্ক আছিলে। গ্ৰেছ মাৰ্ক যাতে ইয়াতে ইনক্লুড নকৰা, যদি কিছুমানৰ গ্ৰেছ মাৰ্ক আছে দেন সেইটো কিন্তু ইয়াতে নাহে, আৰু গ্ৰেছ থাকিলে এইটো তুমি ইলিজিবলো নহয়। জেনেৰেল ছায়েন্সত কিমান আছিলে সেইটো এতিয়া ইণ্টাৰ কৰি দিব। তাৰপিছত MIL অৰ্থাৎ এছামিজ, যদি কিছুমানৰ বেংগলী আছে সেইটো বেংগলী লিখিবা। তো এছামিজত কিমান পাইছিলোঁ সেইটো ইণ্টাৰ কৰিলোঁ মই ইয়াতে। তাৰপিছত তলত এটা চাওক আদাৰ ছাবজেক্ট, তো আদাৰ ছাবজেক্ট যোনটো আছে এইটো তোমালোকে কি দিবা, হয়তো কনফিউজ। আদাৰ ছাবজেক্ট স্পেচিফাই, তো আদাৰ ছাবজেক্ট আপুনি ছ'চিয়েল দি দিব, যদি ছ'চিয়েল আছিলে নিশ্চয় ছ'চিয়েল ছায়েন্স আছিলে, ছ'চিয়েল নামটো ইয়াতে লিখিব লাগিব। নহ'লে ইলেক্টিভ ছাবজেক্টও দিব পাৰা, কিন্তু মোৰ হিচাপত ছ'চিয়েলটো দিলে ভাল। ইলেক্টিভ ছাবজেক্ট যদি মাৰ্ক বেছি আছে এইটো লিখিব পাৰা, ছ'চিয়েল ছায়েন্স। তো ছ'চিয়েল ছায়েন্সত এতিয়া কিমান মাৰ্ক পাইছা তুমি সেইটো লিখিবা। তো মই লিখি দিলোঁ 61। তো এইখিনি হৈ গ'ল। এতিয়া কেলকুলেট পাৰ্চেণ্টেজ অফ দিছ 5 ছাবজেক্ট, এই 5টা ছাবজেক্টত কিমান পাৰ্চেণ্টেজ হ'ল সেইটো ইয়াতে ডাইৰেক্ট অটো আহি গৈছে, আমি বা আপুনি লিখিব নালাগে। হেভ ইউ পাছড ইন দিছ এক্সাম ইন ছিংগল ছেটিং, এবাৰ দিয়ে তুমি পাছ কৰিছানে, য়েছ, ইয়াতে য়েছ কৰি দিবা। তাৰপিছত আহিছে কণ্টেক্ট ডিটেইলছ এণ্ড এড্ৰেছ, ইয়াতে কণ্টেক্ট ডিটেইলছ আৰু এড্ৰেছ লিখিব লাগিব। তো ইয়াতে দেউতাৰ নামটো আহিছে, এড্ৰেছ লাইন 1 অৰ্থাৎ ভিলেজৰ নামটো লিখি দিব। তো ভিলেজ বা আপোনাৰ টাউন যোনটো হয় সেইটো জাষ্ট ইয়াতে ইণ্টাৰ কৰিব লাগিব। তাৰপিছত এড্ৰেছ লাইন 2 অৰ্থাৎ পোষ্ট অফিচ কি হয় সেইটো লিখিব লাগিব। তো পোষ্ট অফিচ ইয়াতে মই লিখি দিওঁ। তাৰপিছত গ্ৰাম পঞ্চায়ত বা টাউন কি হয়, টাউন সেইটো লিখি দিব। ষ্টেট আহি গ'ল, ডিষ্ট্ৰিক্ট আহি গৈছে, আগতে যেতিয়া ফৰ্ম ফিল আপ কৰিছিলে সেইখিনি আহি গৈছে। ইয়াতে পোষ্ট অফিচটো কি হ'ব, মোৰ ছেমে হয় যোনটো মই কৰি আছোঁ। তো এইখিনি হৈ গ'ল। হয়তো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, কিন্তু এইখিনি কনফিউজ যাতে নাথাকে সেইকাৰণে এইটো জেড মই ডাইৰেক্ট লাইভত দেখাই কৰি আছোঁ। মই ভিডিঅ' বনাই আছোঁ, কোনোবা এটা কৰিও আছোঁ। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ আৰু যোনখিনি এড্ৰেছ লিখিলোঁ সেই এড্ৰেছটো ছেমে হয়, কমিউনিকেশ্যন এড্ৰেছ ছেম। তো ইয়াতে টিক মাৰ্ক লগাই দিব, ছেম হ'লে টিক মাৰ্ক লগাই দিব। তলত এইখিনি ডিটেইলছ আহি যাব, CO অৰ্থাৎ দেউতাৰ নাম, এড্ৰেছ লাইন 1 আহি গ'ল, 2 মই দিয়া নাই, ইয়াতে আহি গ'ল পঞ্চায়ত বা টাউন সেইটো আহি গ'ল। তাৰপিছত ষ্টেট, ডিষ্ট্ৰিক্ট, পোষ্ট অফিচ, পিনক'ড সেইখিনি আহি গৈছে, আগত প্ৰায় আছিলে, পুলিচ ষ্টেচন আগতে লিখা আছিলে বা ফোন নম্বৰ দিয়া আছিলে। তো ইমেইল এড্ৰেছ সেইবোৰ ঠিকে আছে। তো মোবাইল নম্বৰ ইয়াতে ইণ্টাৰ কৰিব লাগিব। তো মই মোবাইল নম্বৰটো ইয়াতে ইণ্টাৰ কৰি দিওঁ। তো আপুনি নিজৰ মোবাইল নম্বৰটো ইয়াতে ইণ্টাৰ কৰিব। তো মোৰ ইণ্টাৰ কৰা হ'ল। হোৱাটছআপ নাম্বাৰ যদি দিব বিচাৰে দিব পাৰে, নিদিলেও প্ৰব্লেম নাই। কেটেগৰী চিলেকশ্যন কৰিব লাগিব, ইয়াতে কাষ্ট জেনেৰেল, তাৰপিছত ডিফাৰেণ্টলি আনেবল পাৰ্চন ন, এইবোৰ ন, ফ্ৰীডম ফাইটাৰ কোটা ন, এইবোৰ মোৰ নয়ে থাকিব, স্পট কোটা ন, NCC কোটা ন, চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়াৰ সেইবোৰ ন। যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰে আপোনাৰ দেউতা, কিন্তু আপুনি অসমৰ নহয়, তেতিয়াহ'লে এইবোৰ য়েছ কৰিব লাগিব। টেকনিকেল স্কুল লিভিং চাৰ্টিফিকেট ন, ইকনমিকেলি উইকাৰ ছেকশ্যন EWS হয় নেকি, যদি হয় ইয়াতে য়েছ কৰিব। মই যোনটো কৰি আছোঁ নহয়, তো ইয়াতে মই নয়ে ৰাখিছোঁ। তো এবাৰ চাই লওঁ যি লিখিলোঁ ঠিকেই হ'ল নে নাই, তো এবাৰ ভেৰিফাই কৰি লওঁ মই, তাৰপিছত মই ফাইনেল ছাবমিট কৰিম। আৰু এটা কথা কৈ লওঁ, যদি কোনোবাৰ তোমাৰ ডেট অফ বাৰ্থটো ঠিক নাই, ডেট অফ বাৰ্থটো কি হ'ল, আগত যোনটো ফৰ্ম ফিল আপ কৰোঁতে যোনটো দিছিলা সেইটো আৰু বৰ্তমান কাৰেক্ট কৰি আছা, দেন তুমি যেতিয়া লগ ইন কৰিবা সেই আগৰটো মাৰিয়ে কিন্তু লগ ইন কৰিব লাগিব। এইখিনি কথাও একেবাৰে কনফিউজটো দূৰ কৰি যাওঁ, নহ'লে পিছত আকৌ কিছুমানৰ তেনেকুৱা হ'ব পাৰে। তো মই এইখিনি কৰিলোঁ, কৰাৰ পিছত এতিয়া মই 7 কণ্টিনিউ মাৰি দিলোঁ, 7 কণ্টিনিউ মাৰি দিছোঁ, ছাকচেছফুলি আপডেট হৈ গ'ল। তো আপডেট হৈ গ'ল। এতিয়া আহিছে ইয়াতে ডকুমেণ্টছ আপলোড কৰাৰ অপশ্যনটো। তো ডকুমেণ্টছ ইয়াতে কি কি আপলোড কৰিব লাগে চাওঁ, ইয়াতে কি কি আপলোড কৰিব দিছে চাওক। ইয়াতে প্ৰথমে ফটোটো আছে, ছিগনেচাৰ আছে, যেতিয়া ফৰ্ম ফিল আপ কৰিছিলোঁ সেই সময়ত দিছিলোঁ সেইখিনি আহি যায়। তো এডমিট কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট এইটো 10ৰ, তাৰপিছত আহিছে মাৰ্কশ্বিট মেট্ৰিকৰ, তাৰপিছত ইয়াতে আহিছে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, তাৰপিছত আহিছে আণ্ডাৰটেকিংটো হয়তো আপোনালোকৰ নাই, যদি ইয়াতে ক্লিক কৰি
ডাউনলোড কৰিব পাৰে বা ভিডিঅ' ডিছক্ৰিপশ্যনত আপুনি আণ্ডাৰটেকিংটো পাই যাব। আৰু গেপ চাৰ্টিফিকেট যদি গেপ দিছে তো গেপ চাৰ্টিফিকেট আপুনি ক'ৰ পৰা ল'ব পাৰে ইয়াতে লিখাই আছে। তো সেইখিনি কৰিব বা মোৰ আগতে ভিডিঅ' দিছিলোঁ গেপ চাৰ্টিফিকেট কেনেকৈ বনাব। বা আপুনি যদি পঢ়ি আছে ৰানিং ষ্টুডেণ্ট হয়, একচুৱেলি সেইটো গেপ নহয়। যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, গেপ চাৰ্টিফিকেটৰ ঠাইত আপুনি হায়াৰ ছেকেণ্ডেৰী যদি এইবাৰ পাছ কৰিছে, সেই গেপ চাৰ্টিফিকেটৰ সলনি তাতে আপুনি আপলোড কৰি দিব হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট বা হায়াৰ ছেকেণ্ডেৰী বৰ্ড চাৰ্টিফিকেটটো আপলোড কৰি দিব, হৈ যাব। তো মই এতিয়া ডকুমেণ্টছখিনি আপলোড কৰি লওঁ, অলপ ৱেইট কৰক। তো মই ইয়াতে ডকুমেণ্টছখিনি আপলোড কৰিলোঁ। প্ৰথমে এডমিট কাৰ্ড মেট্ৰিকৰ, তাৰপিছত ইয়াতে মাৰ্কশ্বিট দিছোঁ, তাৰপিছত ইয়াতে আহিল পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRC বা PRC ৰিচিপ্ট, তাৰপিছত ইয়াতে চাওক আণ্ডাৰটেকিংটো আপলোড কৰিছোঁ। তো আৰু এটা আপলোড কৰিব লাগে গেপ চাৰ্টিফিকেট, কাৰণ মেট্ৰিক যিহেতু 18ত দিছে, মই যোনটো কৰি আছোঁ, তো বৰ্তমান যিহেতু 21 চলি আছে, তো গেপ চাৰ্টিফিকেট লাগিব। তো গেপ চাৰ্টিফিকেট মানে কি BSc এডমিশ্যন লৈছিলে, তাৰ কাৰণে BScৰ যোনটো এডমিট কাৰ্ড আছে, তো যিহেতু ফাৰ্ষ্ট ছেমৰ এক্সাম হ'ল বা আপুনি ৰিচিপ্টটো দিলেও হ'ব। কিন্তু যদি এইটো নামানে, মানিব লাগে 60% চান্স, যদি নামানে আপুনি গেপ চাৰ্টিফিকেটটো ওলাই ল'ব যদি এনেকুৱা প্ৰব্লেম আপোনাৰ হৈছে। আৰু যদি হায়াৰ ছেকেণ্ডেৰী এইবাৰ পাছ কৰিছে, সেইটো 100% চিয়'ৰ মানিবই। তো ইয়াতে ক্লিক টু আপলোড, ইয়াতে মই ক্লিক কৰিছোঁ, এটা আপলোড কৰা দেখুৱাই দিওঁ। তো ইয়াতে আহিলোঁ, অহাৰ পিছত মই এইফালে আহি মই ডাইৰেক্ট ডকুমেণ্টছত গৈ আছোঁ। ইয়াতে ফটোত গ'লোঁ, ফটোত গৈ ইয়াতে আপলোড হৈ আছে, চাওক আপলোড ছাকচেছফুলি হৈ গ'ল। তো মই এতিয়া 7 কণ্টিনিউ মাৰিম, যিহেতু ডকুমেণ্টছখিনি আপলোড কৰা হৈ গ'ল। তো কোনো ধৰণৰ ভুল নকৰিব আৰু MB যাতে বেছি নহয়। তো ইয়াতে ডকুমেণ্টছখিনি আপলোড কৰিলোঁ। তো আৰু এটা কথা কৈ লওঁ এইখিনিতে, যদি আপুনি OBC কাষ্টৰ হয়, তেতিয়া হয়তো আপুনি ফৰ্ম ফিল আপ কৰোঁতে OBC কাষ্ট দিছেই, দেন আপুনি OBC কাষ্টৰ সেই চাৰ্টিফিকেট দিব লাগিব। অৰ্থাৎ ইয়াতে মই জেনেৰেল বুলি লিখাৰ কাৰণে ইয়াতে কাষ্ট চাৰ্টিফিকেটৰ অপশ্যনটো ইয়াতে অহা নাই, আপলোড কৰাৰ অপশ্যন অহা নাই। যেতিয়া আপুনি কাষ্টটো উল্লেখ কৰিব যে OBC বা SC, দেন OBC যেতিয়া ছিলেক্ট কৰিব, কাষ্ট চাৰ্টিফিকেট আপুনি আপলোড কৰিব লাগিব। তাৰ তলতে আহিব NCL-খন আপলোড কৰাৰ অপশ্যন। তো NCL-খনৰ আহিছে নে নাই, নিশ্চয় আহিব যদি আপুনি OBC কাষ্টৰ হয়। মই এইটো জেনেৰেলৰ কৰি আছোঁ, সেইকাৰণে অহা নাই। তো ভিডিঅ'টো দীঘলীয়া হৈ আছে। তো এতিয়া 7 কণ্টিনিউ মাৰি দিব, 7 কণ্টিনিউ মাৰি দিলোঁ। মাৰাৰ পিছত চাওক ছাকচেছফুলি আপডেট হৈ গ'ল। এতিয়া দিব লাগিব প্ৰিফাৰেঞ্চ। তো এইটোৱে হ'ল প্ৰিফাৰেঞ্চটো হ'ল ভেৰি ইম্পৰ্টেণ্ট। তো প্ৰিফাৰেঞ্চ মই এতিয়া কি দিম সেইখিনি ছিলেক্ট কৰি লওঁ। তো প্ৰথমে আপুনি ইয়াতে ইনষ্টিটিউট ছিলেক্ট কৰিব, তাৰপিছত ব্ৰাঞ্চ। এটা ইনষ্টিটিউট ধৰক মই যদি কিবা এটা কৰি লওঁ, যে এটা দেখুৱাই দিওঁ, ধৰক ইয়াৰ পৰা মই কি কৰিলোঁ, আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, তাৰপিছত ইয়াৰ পৰা ব্ৰাঞ্চ চিভিল কৰিলোঁ। তাৰপিছত এইটো এড বুলি যোনটো অপশ্যন আহিল, ইয়াতে মাৰি দিব। তো মাৰি দিলোঁ, তেতিয়াহে এড হ'ব। যদি এড নামাৰে, এই চাওক এড মাৰি দিছোঁ, তলত আহি গৈছে। আকৌ বোলে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, তাৰপিছত বোলে যিহেতু এটা ব্ৰাঞ্চ দিছোঁ চিভিল, এতিয়া আকৌ মেকানিকেল দিলোঁ, দি আকৌ এড মাৰিলোঁ। তো এনেকৈ আপুনি দিব পাৰিব। চাওক আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট দুটা দি দিলোঁ। যিহেতু মই এইটো নিদিওঁ, জাষ্ট আপোনালোকক দেখুৱাৰ কাৰণেহে এনেকৈ দেখাইছোঁ। যিহেতু মই বেলেগকৈ দিম, যদি বিচাৰে মই ইয়াৰ আগতে কৈছিলোঁ প্ৰিফাৰেঞ্চ কেনেদৰে এড কৰিব, তাতে উল্লেখ কৰিছিলোঁ। যদি এটা সেইটো কলেজে আপোনাৰ চইচ, সেই কলেজতে থাকিব, দেন যিকোনো ব্ৰাঞ্চ হ'লেও আপুনি লৈ লওক, পিছত আপুনি চেঞ্জ কৰিব পাৰিব। যিহেতু আপোনাৰ ওচৰত হয় কলেজটো বা আপোনাৰ চইচৰ কলেজ হয়, সেইকাৰণে এনেকৈ দি দিব বেলেগ ব্ৰাঞ্চ, বাট আপুনি ছেম ইনষ্টিটিউটে দিছে। তো মই এই দুটাৰ এটাও নাৰাখোঁ, সেইকাৰণে ডিলিট কৰি দিওঁ। আপোনালোকৰ যদি ডিলিট কৰিব বিচাৰে এনেদৰে কৰিব পাৰিব। তো মই এতিয়া যিখিনি কৰিম সেইখিনিহে হ'ব ইয়াৰ অৰিজিনেল। তো মই প্ৰথমে ছিলেক্ট কৰি দিওঁ গোলাঘাট। তো ইয়াতে গোলাঘাট ক'ত আছে, গোলাঘাট পলিটেকনিক মাৰিলোঁ। তাৰপিছত ইয়াতে মই কৰি দিম মেকানিকেল ইঞ্জিনিয়াৰিং, মই যোনটো কৰি আছোঁ ইয়াৰ যিটো প্ৰথম চইচ মেকানিকেল, তো ইয়াত মাৰি দিলোঁ। তাৰপিছত এতিয়া আহিছোঁ মই শিৱসাগৰ দিওঁ, বা আপোনাৰ যোনটো ইচ্ছা সেইটো দিব। যিহেতু মই যেনেকৈ কৈ আছিলোঁ সেই ভিত্তিত এই যোনটো মই কৰি আছোঁ ইয়াৰ হ'ল মেকানিকেলটো চইচ। তো শিৱসাগৰ পলিটেকনিক ইয়াতে মই মাৰি দিওঁ। তাৰপিছত ইয়াতে মেকানিকেল ইঞ্জিনিয়াৰিং মাৰি ইয়াত মাৰি দিলোঁ। তাৰপিছত আকৌ অকল মেকানিকেল দি যাওঁ, তাৰপিছতহে বেলেগ দিম। তাৰপিছত ধেমাজি পলিটেকনিক দি দিওঁ। তো আপুনি যোনটো বিচাৰে আপুনি দিব পাৰে। তো অলপ ৱেইট কৰক, এনেই ভিডিঅ'টো দীঘলীয়া হৈ গ'ল। তো মই এনেকৈ দেখাই যদি কৰি যাওঁ, তেনেহ'লে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। লাষ্টত আপোনালোকক দেখুৱাই দিম। তো কেইটামান এড কৰি লওক। তো 3টা এড কৰিলোঁ, আৰু কেইটামান এড কৰি লওঁ, একদম গোটেইখিনি। তো মোৰ হৈ গ'ল প্ৰিফাৰেঞ্চ এড কৰা। মই 20টা প্ৰিফাৰেঞ্চ ইয়াতে এড কৰিলোঁ। চাওক ইয়াত লিখা আহিছে ইউ হেভ ছিলেক্টেড 20 প্ৰিফাৰেঞ্চ। তো 20টা কৰিছোঁ। তো এতিয়া চাওক, যদি আপুনি 1 নম্বৰ 2 নম্বৰ কৰিব বিচাৰে, ইয়াতে চাওক চিৰিয়েলি হৈ গৈছে 1 2 এনেকৈ হৈছে। যদি আপুনি কম বেছি কৰিব বিচাৰে, যে এটা ছিলেক্ট কৰোঁতে একেবাৰে তলত আহি গ'ল, দেন ইয়াতে আপুনি মুভ আপ বা মুভ ডাউন এনেকৈ কৰি ওপৰত তলত লৈ আহিব পাৰে বা ডিলিট কৰিব পাৰে। ধৰক মোৰ যোনটো দিব লাগিছিলে 4 নম্বৰত, সেইটো হৈ গ'ল মোৰ একদম 8 নম্বৰত হৈ গৈছে। সেই 8 নম্বৰটো 4 নম্বৰত আনিব পাৰিম, আৰু 4 নম্বৰটো 8 নম্বৰত আনিব পাৰিম। যিহেতু চিৰিয়েলৰ লগতো কথা, তো আপুনি চিৰিয়েল মিলাই ল'ব যদি ল'ব বিচাৰে। তো মোৰ এইখিনি হৈ গ'ল, আৰু এড নকৰোঁ। তো এইখিনি হৈ গ'ল, যদি এতিয়া ছাবমিট কৰিব লাগিব, তো 7 কণ্টিনিউ মাৰিব লাগিব। তো 7 কণ্টিনিউ মাৰি দিলোঁ। তো তাৰপিছত এনেকুৱা মেছেজ আহিব, এইখিনি ভেৰিফাই কৰক। তো মই অ'কে মাৰি দিছোঁ। অ'কে মাৰাৰ পিছত মোৰ প্ৰিফাৰেঞ্চ এড হৈ গ'ল। তো যিখিনি মই ফৰ্ম ফিল আপ কৰিছিলোঁ এইটো চাওক ইয়াতে আহি গৈছে।
তো ইয়াতে মোৰ আহি গৈছে যিখিনি মই কৰিলোঁ ইয়াতে গোটেইখিনি ডিটেইলছ ইয়াতে আহি গৈছে ৰেজিষ্ট্ৰেশ্যন ডেট অফ ৰেজিষ্ট্ৰেশ্যন ইয়াতে ডেটটো আহি গ'ল কাউন্সেলিং ইয়াতে ৰোল নাম্বাৰ বা যিকেইটা অৰ্ডাৰ অফ প্ৰিফাৰেঞ্চ অফ ইনষ্টিটিউট কি কৰিছোঁ চইচ 1 চইচ 2 চইচ 3 চইচ 4 এনেকৈ আহিব কি চইচ 1 প্ৰথমে গোলাঘাট পলিটেকনিক গোলাঘাট মেকানিকেল ইঞ্জিনিয়াৰিং দিছোঁ চইচ 2 শিৱসাগৰ পলিটেকনিক শিৱসাগৰ মেকানিকেল ইঞ্জিনিয়াৰিং দিছোঁ এনেকৈ দিছোঁ দিয়াৰ পিছত গোটেইখিনি আহিছে যি মই লিখিলোঁ হোৱাটছএপ নাম্বাৰ আৰম্ভ কৰি যি লিখিছোঁ মই কিমান চনত পাছ কৰিছোঁ ছিংগল ছেটিঙত পাছ কৰিছে নে নাই এড্ৰেছ এইখিনি আহি গ'ল তো আহিছে যদি এতিয়া মই এইটো প্ৰিণ্ট আউট কৰি আৰু ডকুমেণ্টছ কি আপলোড কৰিছোঁ ইয়াতে ভিউ বুলি অপশ্যন আহিছে এইখিনি অহাৰ পিছত ডিক্লাৰেশ্যন ইয়াতে আই হাৰ্বলি ইয়াতে চিম্পলি টিক মাৰ্ক এটা লগাই কি কৰিব লাগিব তো ফাইনেল ছাবমিট কৰাৰ আগতে ইয়াতে ৱাৰ্নিং দিছে যে ফাইনেল ছাবমিট কৰাৰ আগতে আপুনি এবাৰ প্ৰিভিউ কৰি চাওক যে সেইখিনি ডিটেইলছ ঠিক আছে নে নাই তো মই এবাৰ ঠিক আছে নে নাই এবাৰ চাই লওঁ তাৰপিছত ফাইনেল ছাবমিট মাৰিম তো অলপ ৱেইট কৰক মই এইখিনি চেক কৰি লওঁ তো মই এইখিনি এবাৰ ভেৰিফাই কৰি ল'লোঁ তো ঠিকে আছে তো এতিয়া মই জাষ্ট ফাইনেল ছাবমিটত ক্লিক কৰি দিম তো ফাইনেল ছাবমিট কৰি দিম তো ফাইনেল ছাবমিট মাৰি দিলোঁ মাৰাৰ পিছত আকৌ এবাৰ কনফাৰ্ম কৰিব আহিব তো কনফাৰ্মে মই তো ফাইনেল ছাবমিট কৰি দিলোঁ চাওক ইউ হেভ নট এলটমেণ্ট ফাউণ্ড কাৰণ এলটমেণ্ট পাম পিছত সেইটো আহিব তো কিবা এটা আহিছে তো এইটো অহাৰ পিছত ইয়াতে মই প্ৰিণ্ট আউট মাৰি ইয়াতে চাওক ন' প্ৰিভিয়াছ এলটমেণ্ট ফাউণ্ড ইয়াতে যেতিয়া ৰিজাল্ট দিব এলটমেণ্টৰ বা কাউন্সেলিঙৰ তেতিয়া যদি আপুনি চিট পায় ইয়াতে লিখা আহিব তো মই এইটো প্ৰিণ্ট আউট কৰিম প্ৰিণ্ট আউট কৰি জাষ্ট থৈ দিম তো প্ৰিণ্ট আউট মাৰি দিব ইয়াতে মাৰি দি প্ৰিণ্ট আউট হ'ব অৰ্থাৎ PDF ফাইলত আপোনাৰ এইটো ডাউনলোড হ'ব মোবাইলত থৈ দিব নহ'লে প্ৰিণ্ট আউট কৰি এইটো কিন্তু ওলাই আনিব তো দুটা পেজ হ'ল তো এইখিনি মোৰ এনেকুৱা আহিছে অহাৰ পিছত জাষ্ট মই চিম্পলি এইটো PDF-ত ছেভ কৰিম তো ছেভ এজ PDF তাৰ ইয়াতে যোনটো PDF লিখা আহিছে PDF-ত মাৰি দিলোঁ মাৰাৰ পিছত এতিয়া PDF ফাইলত হয় অনলাইন কাউন্সেলিং এইটো থাকি গ'ল তো জাষ্ট মই ছেভ মাৰি দিলোঁ মোৰ PDF ফাইলটো আপলোড হৈ গ'ল অৰ্থাৎ গেলাৰীত গৈ থাকিল এতিয়া তো ফাইলত এতিয়া PDF ফাইলটো থাকি যাব পিছত লাগিলে সেইটো আমি প্ৰিণ্ট আউট কৰি আনিম বা সেইটো কিন্তু দৰকাৰী সেইটো থৈ দিব সেইটো লাগিব তো এনেকৈ আপোনালোকে প্ৰিফাৰেঞ্চ এড কৰক বা A to Z আপোনালোকে ফিল আপ কৰক যদি কিবা প্ৰব্লেম হৈছে কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি গম পায় তো আজিলৈ মানে থেংক ইউ